নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। হয়, আপোনালোকে দেখিছে যে কেইদিনমানৰ পৰা আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰে বিশেষকৈ নগাঁও জিলাৰ যিমানখিনি স্কুলত শিক্ষকতা কৰি আছিলে শিক্ষকবোৰে তেখেতসকলৰ ওপৰত CID-য়ে বা অসম চৰকাৰে তেখেতৰ নিৰ্দেশ দিছে যে যিমানখিনি বহিৰাজ্যৰ পৰা বা অসমৰ বাহিৰৰ পৰা BA ডিগ্ৰী কৰিছে, BA ডিগ্ৰী পাছ কৰিছে, তেখেতসকলৰ ওপৰত অসম CID-কেইটা গোচৰ দিছিলে কিছুমানে, যাৰ ভিত্তিত যিমানখিনি শিক্ষক আছে সকলোৰে ডকুমেণ্টছ বিচাৰিছে শিক্ষা বিভাগে বা CID-য়ে। এতিয়া মেইন কথাটো হ'ল যে আমি এই কথাটো ক্লিয়াৰ জানিব লাগিব যে আমি দেখিবলৈ পাইছোঁ যে বহিৰাজ্যত B.Ed কৰিছে বহুতো কেণ্ডিডেটে বা এতিয়াও কৰি আছে, কিন্তু ইয়াতে মেইন কথা হ'ল যিসকল NCT ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু ৰেগুলাৰ কৰিছে, যিসকলে ৰেগুলাৰ কেণ্ডিডেট হয়, একো ধৰণৰ চাকৰি বা LP UP হওক বা আপোনাৰ বেলেগ ধৰণৰ যিকোনো শিক্ষকতাৰ লগত জড়িত নহয়, যিসকল ফ্ৰেছ কেণ্ডিডেট তেখেতসকলেহে B.Ed কৰিব পাৰে বাহিৰত বা অসম বা অল অভাৰ ইণ্ডিয়া যিকোনো ঠাইত NCT ৰিকগনাইজ ৰেগুলাৰ ইউনিভাৰ্চিটিত আপুনি যিকোনো কলেজৰ পৰা B.Ed ডিগ্ৰী ল'ব পাৰে। সেইখিনি ভেলিড, সেইখিনি কেতিয়াও ভুৱা নহয়। আৰু সেইখিনি কথা আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া বা ৰমেশ পেগু ডাঙৰীয়াই তেখেতসকলে অলৰেডি জনাইছে। কিন্তু কিছুমান শিক্ষকে LP UP হওক বা হাইস্কুলতে হওক বা হায়াৰ ছেকেণ্ডেৰী হওক বা মানে কিছুমান যিসকল আগৰ কেণ্ডিডেট মানে আগৰ টিচাৰ মানে যেতিয়া B.Ed ডিগ্ৰীৰ প্ৰয়োজন নাছিলে বা B.Ed ডিগ্ৰী নাছিলে, তেখেতসকলক অসম চৰকাৰৰ পৰা দিছিলে যে যদি আপোনালোকে শিক্ষকতা কৰে বা কিছুমান ভেঞ্চাৰ শিক্ষকো বহুত আছিলে যিসকলৰ B.Ed ডিগ্ৰী নাছিলে, তেখেতসকলক চান্স দিছিলে যে আপোনালোকে ডেপুটেশ্যন বা শিক্ষা বিভাগৰ পৰা ছুটি যিহেতু পায় B.Ed ডিগ্ৰী কৰাৰ কাৰণে, আপোনালোক 2 বছৰ ছুটি লৈ আপুনি B.Ed ডিগ্ৰীখিনি কৰিব লাগে। কিন্তু একাংশ কেণ্ডিডেটে বা কিছুমানে ইফালে স্কুলত চাকৰি কৰি আছে, LP UP স্কুলত বা স্কুলত চাকৰি কৰি থকা অৱস্থাত তেখেতসকলে বহিৰাজ্যৰ পৰা মানে বক্ৰ পথেৰে মানে একো ধৰণৰ কোনো ইউনিভাৰ্চিটি বা কলেজৰ লগত মানে এডমিশ্যন বা তেনেকুৱা ধৰণৰ পাঠ্যক্ৰম নকৰাকৈ তেখেতসকলে ডাইৰেক্ট হয়তো কিছুমানে টকা দি চাৰ্টিফিকেট লৈ আহিছে বুলি তেনেকুৱা এটা অভিযোগ উঠিছে। আৰু সেই ভিত্তিত CID-ৰ পৰা এটা গোচৰ গৈছে আৰু CID-য়ে সেইখিনি তদন্ত কৰি আছে নগাঁৱত। তো মেইন কথা হ'ল ইয়াতে আমি দেখিবলৈ পাইছোঁ যে কিছুমান ইউটিউবাৰ হওক বা বিভিন্ন খেলি মেলি বা হাহাকাৰ সৃষ্টি হৈছে যিসকলে বাহিৰত B.Ed কৰিছে। হয়, বাহিৰৰ B.Ed কেণ্ডিডেট যিমানখিনি আছে আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকে যদি NCT ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপুনি ৰেগুলাৰ কৰিছে, আপুনি এজন শিক্ষক নহয়, আপুনি চাকৰি কৰি থকা অৱস্থাত যদি আপুনি চাৰ্টিফিকেটখন কৰি মানে B.Ed ডিগ্ৰী কৰিছে বা চাৰ্টিফিকেট লৈ আহিছে, তেতিয়াহ'লে আপোনাৰ সেইখিনি টোটেলি ভুৱা হ'ব। কাৰণ আপোনালোকে শিক্ষা বিভাগৰ পৰা একো জাননী বা একো অৱগত নকৰাকৈ বা আপুনি কোনো ধৰণৰ ছুটি নোলোৱাকৈ আপোনালোকে চাকৰি কৰি থকা অৱস্থাত যদি আপোনালোকে B.Ed ডিগ্ৰী কৰিছে, সেইখিনি ভুৱা হয়। আৰু কিছুমানে হয়তো পইচা দিও চাকৰি ক'ত বা B.Ed চাৰ্টিফিকেট লৈ আহিব পাৰে, সেইখিনি আমি নাজানো। এনেকুৱা ধৰণৰ এটা অভিযোগ আহিছে যিহেতু। এতিয়া মেইন কথা হ'ল অসমৰ বাহিৰত বহুতো কেণ্ডিডেটে কৰিছে, সেইখিনি আপোনালোকে চিন্তা কৰিব লগা নাই। যিসকল কেণ্ডিডেটে ৰেগুলাৰ আৰু NCT ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা জেনুইন কৰিছে, আপোনালোকে চিন্তা কৰাৰ একো প্ৰব্লেম নাই, একো দৰকাৰ নাই। কাৰণ আৰু চিফ মিনিষ্টাৰ ডাঙৰীয়াই সেই বিষয়ে ক্লিয়াৰফিকেশ্যন দিছিলে বা কথাখিনি জনাইছিলে। তো যিসকল কেণ্ডিডেটে ভুৱা বা বক্ৰ পথেৰে এনেকুৱা ধৰণৰ চাৰ্টিফিকেট কিনি আনিছে বা চাকৰি কৰি থকা অৱস্থাত আপোনালোকে চাৰ্টিফিকেট আনিছে, আপোনালোকে সাৱধান হওক। আৰু আগন্তুক যিটো গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে, সি BTCতে হওক বা অসমতে হওক, যদি আপোনালোকে চাকৰি কৰি থকা অৱস্থাত চাৰ্টিফিকেটখন কিনি লৈ আহিছে, তেতিয়াহ'লে আপোনালোকৰ আৰু লগতে ভাল পদক্ষেপ আমি অসম গভৰ্ণমেণ্টক আমি পদক্ষেপটো ভাল পাইছোঁ। সেইখিনি পদক্ষেপ আগতে ল'ব লাগিছিলে। আৰু এইখিনিতে ক'ব বিচাৰোঁ যে যদি আপোনালোকে LP UP চাকৰি কৰি থকা অৱস্থাত বা চাকৰি কৰি থকা অৱস্থাত যদি আপুনি ভুৱা ডিগ্ৰী কৰিছিলে, যদি NCT ৰিকগনাইজ বা ৰেগুলাৰ বা হয়, তথাপি আপোনালোকৰ সেই চাৰ্টিফিকেটখন ভুৱা হয়। কাৰণ আপোনালোকে ডেপুটেশ্যন বা কোনো ধৰণৰ ছুটি বা শিক্ষা বিভাগ অৱগত নকৰা কৰি আপুনি যদি চাৰ্টিফিকেটখন বা কোৰ্চটো কৰিছে, তেতিয়াহ'লে সেই চাৰ্টিফিকেটখন দি আপোনালোকে যদি আগন্তুক দিনত গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰত আপোনালোকে চাকৰিত আবেদন কৰিছে বা চাকৰি কৰিব যায়, ভেৰিফিকেশ্যন কৰিব যায়, NOC বিচাৰিছে প্ৰথম কথা। আৰু ছেকেণ্ড কথা, আপোনালোকৰ ভেৰিফিকেশ্যন আউট হ'ব। আৰু ইয়াতে আপোনালোকৰ হয়তো যিটো চাকৰি কৰি আছে অলৰেডি LP UPত, সেই চাকৰি আপোনাৰ যোৱাৰ সম্ভাৱনা আছে। সেইবাবে কৈছোঁ যে যদি আপোনালোকৰ কোনোবা আছে তেনেকুৱা ধৰণৰ ডুপ্লিকেট চাৰ্টিফিকেট লৈ আহিছে বা B.Ed ডিগ্ৰী কৰিছে চাকৰি কৰা থকা অৱস্থাত, আপোনালোকে কাইণ্ডলি
ভেৰিফিকেশ্যনত নোযোৱাটোৱে ভাল হ'ব, কাৰণ যদি যায় তেতিয়াহ'লে আপোনাৰ কিন্তু চাকৰি যোৱাৰ সম্ভাৱনা খুবেই বেছি আছে।